এইবাৰ যোনে যোনে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবা ন, তোমালোকক মই এটা কথা কওঁ, জাষ্ট নিজৰ দাদা বুলি কৈছোঁ, ভুল নাভাবিবা। আজিৰ যুগতো যদি তুমি মানুহৰ কথা ভাবি নিজৰ জীৱনটোক জীয়াই আছা ন, দেন মই কি ক'ম আৰু। তোমাৰ আজি যদি ৰিজাল্ট বেয়া হয়, সেইকেইটা মানুহে ক'ব যে অমুকৰ পুতেকেও ৰাস্তাত ঘূৰি ফুৰে, অমুকৰ জীয়েকে মোবাইলত কি ৰিলচ, কি ৰিজাল্ট হ'ব। আৰু যদি তোমাৰ ৰিজাল্ট ভাল হয় ন, তেতিয়া সেইকেইটা মানুহে ক'ব যে গম পাইছিলোঁ ই যদিও ৰাস্তাত ঘূৰি ফুৰে, অনা টাইম ঘূৰি ফুৰে, তেওঁ ৰিজাল্টটো ভাল হৈছে। বোলে অমুকৰ জীয়েকে ৰিলচ বনাইছিল, মোবাইল চাইছিল, তেওঁ ৰিজাল্টটো ভাল হ'ল। চ' মানুহৰ কথা বাদ দিয়া। আৰু এতিয়া বহুত মানুহে ক'ব এই মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী নম্বৰটো তোমাৰ জীৱনটো একো কৰিব নোৱাৰে। বাট মই যদি কওঁ এই নম্বৰটো বহুত ইম্পৰ্টেঞ্চ আছে। তোমাৰ যিদিনা ৰিজাল্ট দিব ন, সেইদিনা তোমাক বেলেগ কোনো একো নুসুধে, জাষ্ট ক'ব যে তোমাৰ ৰিজাল্ট কি হ'ল, কি ডিভিজন পালা, কিমান নম্বৰ পালা। তোমাকতো তেতিয়া নকয় যে এই নম্বৰৰ একো কাম নাই, যদি কেনেবাকৈ বেয়া হ'ল শুনিবা আৰু সেইদিনাখন। আৰু এটা কথা কওঁ, যিদিনাখন তোমাৰ ৰিজাল্ট দিব ন, তোমাৰ যদি কেনেবাকৈ ৰিজাল্টটো বেয়া হয়, তেতিয়া ক'ব অমুকৰ পুতেক বা অমুকৰ জীয়েক, তোমাৰ নামটো নকয়, তোমাৰ মা বা দেউতাৰ নামটো ক'ব। তুমি এবাৰ ভাবি চোৱা, তোমাৰ যেতিয়া ৰিজাল্টটো বেয়া হ'ব, ক'ব অমুকৰ পুতেক, অমুকৰ জীয়েকে এয়াহে ৰিজাল্ট কৰিছে। তোমাৰ নামটো নাযায় তাত, তোমাৰ মা দেউতাৰ নাম যাব। সেইটো কাৰণে তোমাৰ কাৰণে নহয়, তোমাৰ মা দেউতাৰ কাৰণে পঢ়া, গম পাইছা। মানুহ এনেকুৱা এটা জীৱন যি আনৰ উন্নতি কেতিয়াও দেখিব নোৱাৰে। চ' সেইটো কাৰণে নিজৰ দাদা বুলি কৈছোঁ। মোৰ একো নাই, তোমালোকে মোৰ কথাখিনি শুনিব পাৰা বা নুশুনিব পাৰা, জাষ্ট মই দাদা হিচাপে তোমালোকক অলপ সহায় কৰিছোঁ, ভালদৰে পঢ়া, জীৱনত নিশ্চয় সফল হ'বা।